এতিয়া মই নামি আহোঁতে মোক কেইজনমানে কমপ্লেইন কৰি আছিলে যে ট্ৰলিখনত 200 টকা খুজি আছে। মই এতিয়াই আমাৰ পুলিচক কৈছোঁ যে আজি ৰাতি এৰেষ্ট কৰক বুলি। গতিকে অকণমান শাসনৰ প্ৰয়োজন থাকে আৰু মই ভাবোঁ যে প্ৰিন্সিপাল কৰ্তৃপক্ষ যথেষ্ট কঠোৰ হ'ব লাগে। কোনোবাক যদি খবৰ পায় অমুক নাৰ্ছে বেয়া ব্যৱহাৰ কৰিছে, দূৰত ট্ৰেন্সফাৰ কৰি দিলে লেঠাটো মৰি যায়, কোনোতো যাব নোখোজে, নিজে নিজে ঠিক হ'ব। গতিকে পাব্লিকৰ কমপ্লেইন শুনাৰ সাহসটো থাকিব লাগে। আগতে মই প্ৰায়ে আহিছিলোঁ, শুনিছিলোঁ, কৰিছিলোঁ। যেতিয়াই প্ৰিন্সিপাল ছুপাৰিণ্টেণ্ডে পেচেণ্টৰ কথা নুশুনে, কোনোবা কমপ্লেইন দিলে একশ্যন নলয়, তেতিয়া এনেকুৱা হয়। নাৰ্ছৰটো অসমত অভাৱ নাই, ৱাৰ্ড বয়টো অভাৱ নাই। গতিকে আমি বেয়া ব্যৱহাৰ কৰিলে কিয় একশ্যন ল'ব নোৱাৰোঁ? গতিকে মই আকৌ আহিম। আজিৰ ঘটনাটোৱে অলপমান মোৰো চকু মেল খুৱাইছে যে ইয়াতে মই পেচেণ্টখিনিয়ে আৰু কেইটামান কমপ্লেইন দিছে, গোটেইখিনি মই চাম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।